নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, কোনজন আহোম ৰজাৰ দিনত মোবামৰীয়া বিদ্ৰোহ হৈছিল? কোনজন আহোম ৰজাৰ দিনত মোবামৰীয়া বিদ্ৰোহ হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ দিনত মোবামৰীয়া বিদ্ৰোহ হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো অপশ্যন এ গোপাল কৃষ্ণ গোখলে। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যনটো সুধিছে, অৰ্থাৎ 3 নম্বৰ কুৱেশ্যন, অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন। অসমৰ নেপোলিয়ন বুলি ভাস্কৰ বৰ্মনক কোৱা হয়। নেক্সট কুৱেশ্যন, অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাণ ৰজা। মহাভৈৰৱ মন্দিৰ বাণ ৰজাই সজাইছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অৰ্থাৎ 5 নম্বৰ কুৱেশ্যন, দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সূৰ্যহৰি দৈবঞ্জ। দৰঙ্গী ৰাজবংশাৱলী সূৰ্যহৰি দৈবঞ্জই লিখিছিল। নেক্সট কুৱেশ্যন, বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত? বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৰ্ণাটক। বেলাৰী তাপশক্তি কেন্দ্ৰ কৰ্ণাটকত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বল্লভগড়। ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় বল্লভগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন, ভগৱান গৌতম বুদ্ধৰ জন্মস্থান হৈছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লুম্বিনী। ভগৱান গৌতম বুদ্ধৰ জন্মস্থান হৈছে লুম্বিনী। নেক্সট কুৱেশ্যন, অৰ্থাৎ 10 নম্বৰ কুৱেশ্যন, ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল? ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেগাস্থেনিজ। ইণ্ডিকা গ্ৰন্থখন মেগাস্থেনিজে লিখিছিল। নেক্সট কুৱেশ্যন, কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাহ জনগোষ্ঠীয়ে। কৰম পূজা চাহ জনগোষ্ঠীয়ে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, আদালেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? আদালেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মামণি ৰয়ছম গোস্বামী। আদালেখা দস্তাবেজ
গ্ৰন্থখনৰ গ্ৰন্থকাৰ হৈছে মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গড়জেউতী। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম হৈছে গড়জেউতী। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৈনিক বাতৰি। প্ৰথম অসমীয়া দৈনিক বাতৰিখনৰ নাম হৈছে দৈনিক বাতৰি। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয়? মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2 অক্টোবৰ। মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 18 এপ্ৰিল। বিশ্ব ঐতিহ্য দিৱস 18 এপ্ৰিল তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন সুধিছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰধানমন্ত্ৰী। ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন অসম বুৰঞ্জীত জলমবঠা বুলি কাক আখ্যা দিয়া হৈছিল? অসম বুৰঞ্জীত জলমবঠা বুলি কাক আখ্যা দিয়া হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন বি কীৰ্তিচন্দ্ৰ বৰবৰুৱা। অসম বুৰঞ্জীত জলমবঠা বুলি কীৰ্তিচন্দ্ৰ বৰুৱাক আখ্যা দিয়া হৈছিল। নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰামসিংহ। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি ৰামসিংহ আছিল। নেক্সট কুৱেশ্যন তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল? তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মমতাজ। তাজমহল মমতাজৰ স্মৃতিত বনোৱা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ অপশ্যন ডি 1943 চনত। কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায়? ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বীৰভূমি। ৰাজীৱ গান্ধীৰ সমাধিস্থলক বীৰভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 23 নম্বৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোন ৰাজ্যত অৱস্থিত? মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোন ৰাজ্যত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুজৰাট। মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন গুজৰাট ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনটো সুধিছে নাৰ্ভাডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
হাৰ্ভাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। হাৰ্ভাৰ্ডৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাইত। নেক্সট কুৱেশ্যন অৰ্থাৎ 25 নম্বৰ কুৱেশ্যনটো সুধিছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল। কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি উপাধি প্ৰদান কৰিছিল।